হিচাপমতে তেওঁ যাব নাপাইছিলে, কিয়নো তেওঁলোক আমাৰ শত্ৰু হৈ আছে, কিন্তু তেওঁ কেতিয়াও যাব নাপাইছিলে। এজন ল'ৰাক ইয়াত তেওঁলোকে যুদ্ধ ক্ষেত্ৰত গ'ল যদিও তেওঁ দেশৰ কাৰণে গৈছে, কিন্তু এইটো কথাত মই কৈছোঁ, তেওঁ কিন্তু পাকিস্তানলৈ যোৱাটো বহুত ভাল পোৱা নাই। ইয়ালৈ আপোনালোকে বেটাৰ সমাধিলৈ আহিছে, গোটেইবিলাক গোট খাইছে, মোৰ সেইটো কাৰণে মই বহুত সুখী হৈছোঁ আৰু মোৰ খুব ভাল লাগিছে। আপোনালোকে যে আমাক সহায় নাই, বেটা গুচি গৈছে যদিও আপোনালোক আমাৰ বেটাবোৰ আহিছা, সেইটো কাৰণে মই আজি বহুত খুশি হৈছোঁ। তাৰপিছত দেশখনৰ লগত গৌৰৱ গগৈ পাকিস্তান সংযোগ আছে, তেওঁ গৈছে হিচাপমতে তেওঁ যাব নাপাইছিলে, কিয়নো তেওঁলোক আমাৰ শত্ৰু হৈ আছে, কিন্তু তেওঁ কেতিয়াও যাব নাপাইছিলে। এজন ল'ৰাক ইয়াত তেওঁলোকে যুদ্ধ ক্ষেত্ৰত গ'ল যদিও তেওঁ দেশৰ কাৰণে গৈছে, কিন্তু এইটো কথাত মই কৈছোঁ, তেওঁ কিন্তু পাকিস্তানলৈ যোৱাটো বহুত ভাল পোৱা নাই, সেইটোকে কৈছোঁ। এইটো মই শুনি আছোঁ বাৰু, টিভিটো শুনি আছোঁ, কিন্তু সেই বিষয়ে মই বিশেষ ক'বলগীয়া নাই। চিৰবৰী এখন দেশলৈ যদি গৈ আছে তেওঁলোকে, এইটো মানে মই কৈছোঁ যে আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কাহিনীটো ইয়াত কৈ নাথাকি, কিন্তু চেণ্ট্ৰেলে এইটো মানে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এইটো মানে বিচাৰ কৰক। আমি ইয়াত এনেই বকি ৰখি থাকি কোনো লাভ নাই। তেওঁলোকে যদি এইটো ভাবিছে এইটো হৈছে আৰু যদি প্ৰমাণ আছে, তেতিয়াহ'লে চেণ্ট্ৰেলে কথাটো মানে সমাধান কৰক। সেইটো আমি ইয়াত কৈ থাকি কোনো লাভ নাই। আৰু ইয়াত ৰাজনীতিৰ বিষয়ে মই একো ক'ব নোৱাৰোঁ বিশেষকৈ। আমাৰ মই কৈছোঁ যে যদি এইটো হৈছে বুলিতো কৈ আছে, কিন্তু কিমান প্ৰমাণ আছে, কি কথা, এইটো গোটেই চেণ্ট্ৰেলে মানে প্ৰমাণ কৰক। তাৰপিছত তেওঁলোকে যিখিনি কৰিব লাগে সেইটো কৰিব। আমাৰ ফালৰ পৰা বিশেষ মই একো ক'ব নোৱাৰোঁ। নাই, মই একো সেইবিলাকে ক'ব নোৱাৰিম। প্ৰথম কথা হ'ল, আমি ইতিমধ্যে এই সন্দৰ্ভত আপোনালোকৰ যোগেদি আমি ৰাইজক অৱগত কৰাইছোঁ। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া এজন আহোম জনগোষ্ঠীৰ ব্যক্তি, আহোম জনগোষ্ঠীৰ এজন সাংসদ, আৰু তেখেতক লৈ যথেষ্ট গৌৰৱান্বিত আহোম জনগোষ্ঠীৰ লোক। কিন্তু বিগত 6 মাহৰ আগৰ পৰাই তেখেতৰ ওপৰত পাকিস্তানৰ সন্দৰ্ভত লিংক থকা বা এজেণ্ট হিচাপে কাম কৰা যিটো অভিযোগ উঠি আহিছিল, বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ আনিছিল, সেই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াই নিজৰ কাম কৰি আছে। কিন্তু আমি তেতিয়াই আহ্বান জনাইছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া এখন সংবাদমেল যোগেদি, টাইম ছাত্ৰ সন্থাই, যে যিহেতু ৰাইজে জানিব বিচাৰিছে এই কথাবিলাক কিমান দূৰ সত্য, গতিকে প্ৰকৃতপক্ষত কি হৈছে স্থিতি স্পষ্ট কৰিব লাগে তেখেতে বুলি ৰাইজক জনাব লাগে। আৰু যিহেতু ৰাইজে তেখেতক নিজৰ আপোন বুলি ভবাৰ কাৰণে তেখেতৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে বুলি আমি তেখেতক আহ্বান জনাইছিলোঁ। কিন্তু আহ্বান জনোৱাৰ পিছত তেখেতে এখন সংবাদমেল যোগে কথাবিলাক ক'লে যদিও কিন্তু প্ৰকৃত উত্তৰটো আমি নাপালোঁ। কিন্তু পৰহিদিনা দেখিবলৈ পালোঁ, দুদিনৰ আগত তেখেতে পুনৰ এখন সংবাদমেল আয়োজন কৰি তেখেতে গৌৰৱ গগৈ যিটো পাকিস্তান লিংক বা তেখেতে পাকিস্তানত থকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি অভিযোগ আনিছিলে তাৰ ওপৰত তেখেতে প্ৰত্যুত্তৰ দিছে। কিন্তু প্ৰত্যুত্তৰবিলাক কিন্তু প্ৰকৃতপক্ষত চালে বেৰে কোবাই দিয়া যেন অনুভৱ হৈছে, আমি দেখিবলৈ পাইছোঁ। প্ৰকৃত উত্তৰ তেখেতে দিয়া নাই। আমি তেখেতক পুনৰবাৰ আহ্বান জনাব বিচাৰিছোঁ, যিহেতু তেখেতক লৈ গৌৰৱান্বিত এজন আহোম হিচাপে আমিও গৌৰৱ কৰোঁ, গতিকে তেখেতে প্ৰকৃতপক্ষত কথাবিলাক ক'ব লাগে যে ক'ত কেনেকৈ তেখেতে আছিলে। 10 দিনৰ কথা কোৱা হৈছে যে 10 দিন পাকিস্তানত আছিলে, তেখেতৰ সহধৰ্মিনীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কৈছে। ক'ত কি হৈছে আইনী প্ৰক্ৰিয়া, আইনৰ কাম হৈ থাকিব, কিন্তু তেখেতে প্ৰকৃতপক্ষত ৰাইজক এই কথাখিনি নিজৰ মুখেদি জনাই দিয়াৰ প্ৰয়োজন আছে। আৰু আমি ভাবোঁ যে ইয়াত জনাবলগীয়া জটিলতা কিবা আছে বুলি আমি ভবা নাই, কাৰণ তেখেতে সত্যত যদি আছে তেন্তে প্ৰকৃত কথাখিনি জনাই দিব লাগে। আৰু এনেদৰে যদি তেখেতে কথাবিলাক কৈ থাকে, চালে বেৰে কোবাই যদি কৈ থাকে, উত্তৰবিলাক যদি নিদিয়ে, ৰাজনীতি যদি তেখেতে কৰি থাকিব বিচাৰিছে, তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতে জনাব বিচৰা নাই। তেখেতে এনেকুৱা এটা পৰিৱেশ দেখুৱাইছে যেন তেখেতে পাকিস্তানৰ পৰা কথাবিলাক লুকুৱাব বিচাৰিছে, দুখী নেকি তেখেতে। এই কথাবিলাক কিন্তু ৰাইজে ভাবিবলৈ বাধ্য হৈছে। গতিকে সকলো ৰাইজে তেখেতক নিগেটিভ বুলি ভবাৰ আগতেই, তেখেত যে দুখী বুলি সম্পূৰ্ণৰূপে ভাবি পোৱাৰ আগতে কথাবিলাক স্পষ্টভাৱে জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দেশৰ নিৰাপত্তাৰ বিষয়ৰ লগত জড়িত বিষয়, গতিকে এই বিষয়বস্তুবিলাক সকলো সৰব হৈ আছে, সকলোৱে জনাটো অধিকাৰ আছে, আৰু তেখেতক কোৱাৰ কিন্তু এটা প্ৰয়োজন আছে বুলি ভাবোঁ। আৰু স্পষ্টভাৱে কওঁ যে এনেদৰে যদি তেখেতে ফালৰি কাটি গৈ থাকে, এদিন ৰাইজে এনেকৈ ভাবিবলৈ বাধ্য হ'ব যে তেখেতে পাকিস্তানত কাইলৈ তাৰিখত চিটিজেনশ্বিপ ল'বলৈ গৈ আছে নেকি, তেখেতে কথাবিলাক লুকুৱাই ৰাখিছে নেকি, এনেকুৱা ধৰণৰ কথাবিলাক যে চিন্তা চৰ্চা নকৰিব মানুহে, তাৰ মানে নাই। ভূমিকা কেনেকুৱা হ'ব বা কি হ'ব? চাওক, আজি আমি ভাৰতৰ শ্বহীদ, অসমৰ গৌৰৱ কেপ্টেইন জিন্দু গগৈ ঘৰত আহি আমি উপস্থিত হৈছোঁহি। তেখেতৰ মাতৃক যোৱা 26 ফেব্ৰুৱাৰী 2025 তাৰিখে টাইহোম ছাত্ৰ সন্থাৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পুণ্যকান্তী গগৈ ডাঙৰীয়া স্বৰ্গগামী হৈছিল। আৰু সেই দিনটোতে আমি এই বছৰৰ পৰা তেখেতৰ মৃত্যুবাৰ্ষিকী পালন কৰি, মৃত্যুবাৰ্ষিকীত এগৰাকী মহিলাক, অসমৰ এগৰাকী মহিলাক আমি দামনাং পুণ্যকান্তী গগৈ সোঁৱৰণী
বীৰ পুৰুষ জন্মদাত্ৰী বঁটা প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। প্ৰথম বাৰ্ষিক এই বঁটাটো প্ৰদান কৰিবৰ কাৰণে আমি জিন্তু গগৈ ডাঙৰীয়াৰ মাতৃক দুৰ্লভা গগৈ ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিছোঁ। তেখেতক আজি নিমন্ত্ৰণ জনাবৰ বাবে আহিছোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটোত উপস্থিত হৈ বঁটা গ্ৰহণ কৰিম বুলি আমাক তেখেতে প্ৰতিশ্ৰুতি দিছে। এই ঘৰখনত থিয় হৈ আজিৰ প্ৰেক্ষাপটত কিন্তু এটা কথা আমি অনুভৱ কৰিছোঁ যে যিজন জিন্তু গগৈক আজি ভাৰতে গৌৰৱ কৰে, অসমে গৌৰৱ কৰে, প্ৰতিজন লোকে গৌৰৱ কৰে, সেইজন ব্যক্তিক আজি শ্বহীদ কি কাৰণে হ'বলগীয়া হ'ল, পাকিস্তানৰ দৰে এখন চিৰবৈৰী শক্তি দেশৰ কাৰণে হ'বলগীয়া হ'ল। তেখেতসকলে আচলতে মৃত্যুবৰণ কৰালে বুলি আমি সকলোৱে জানে। তেনেকুৱা এখন দেশৰ লগত গগৈ ডাঙৰীয়াৰ যিটো আচলতে এটা ৰিলেশ্যন আছে বুলি কৈছে, সেইটো ভাবিবই নোৱাৰি। এইটো অতি মৰ্মান্তিক বিষয় আৰু দুখৰ বিষয়। আমি গতিকে তেখেতে কোৱা নাই যে আমি গগৈ ডাঙৰীয়া সেই দেশখনৰ লগত খুব মিত্ৰালি আছে বুলি, কিন্তু কথাবিলাক যিহেতু উত্থাপন হৈ আছে, গতিকে তাৰ প্ৰত্যুত্তৰ দি নিজকে ধোঁৱা তুলসীপাত সজাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নহ'লে কাইলৈ দেশত এনেকুৱাকৈ ভাবিবলৈ বাধ্য হ'ব যে তেখেতে যেন চিটিজেনশ্বিপে কাইলৈ দেশত ল'বলৈ গৈ আছে নেকি, যে ইমান তেখেতৰ পাকিস্তানৰ বিৰুদ্ধে কোৱা আমি এটা আজিলৈকে দেখা নাই, এটা মতামত দেখা নাই যে তেখেতে এই পাকিস্তানৰ আৰ্মিৰ লগত তেখেতৰ হলিগলি এটা কথা আহি পৰিছে। এইবিলাক কথাই মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে তেখেতৰ খুব ঘনিষ্ঠতা আছে নেকি। গতিকে কি আছে কি নাই কথাবিলাক স্থিতি স্পষ্ট কৰিব লাগে। যদি নকৰে তেন্তে ৰাইজে দিনক দিনে সময় বাঢ়ি যোৱাৰ লগে লগে কিন্তু চিন্তাধাৰাবিলাক সলনি হ'ব, আৰু চিন্তাধাৰা সলনি হোৱাৰ লগে লগে মানুহৰ মানসিকতা সলনি হ'ব, আৰু মানসিকতা সলনি হ'লে কিন্তু অন্যান্য সময়ত বগীয়তৰ সময়ত যিদৰে মানুহৰ তেখেতৰ প্ৰতি মৰম চেনেহ আছিলে, হয়তো অনাগত দিনত সেই মৰম চেনেহবিলাক নাথাকে। গৌৰৱকে সন্ধানী ইতিমধ্যে স্পষ্ট কৰিছে যে 10 দিনৰ কাৰণে গৈছিলে, তাত কি কৰিছিলে, কি সকলোখিনি কৈছে, আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰাহে পত্নীয়ে পইচা লৈছিলে বুলিও সকলোখিনি তথ্য সহকাৰে ইতিমধ্যে কৈছে। তাৰপিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে মিথ্যাচাৰহে আশ্ৰয় লৈছে বুলি ইতিমধ্যে তেওঁ অভিযোগ কৰিছে। আৰু এটা যিহেতু কেন্দ্ৰীয় যিটো গৃহ বিভাগ আছে, গৃহ বিভাগেতো কিন্তু এটা শক্তিশালী বিভাগ, তাৰপিছতো গৌৰৱ গগৈৰ নিচিনা এগৰাকী সাংসদে এনেকৈ যদি পাকিস্তানৰ লগত সম্পৰ্কই আছিলে, গৃহ বিভাগে কিয় ইমান দিন ব্যৱস্থা লোৱা নাই, আৰু এতিয়াও কিয় লোৱা নাই? চাওক, আমি এটা বিষয়বস্তু স্পষ্টভাৱে জনাব বিচাৰোঁ যে আইনৰ মেৰপেচৰ মাজত থাকি যিখিনি কৰিব লাগে তেখেতসকলে কৰি থাকিব, আইনী প্ৰক্ৰিয়া চলি থাকিব। কিন্তু আমি গৌৰৱ গগৈ বিষয়টোত আমি ৰাজনীতিকৰণ নিবিচাৰি এই বিষয়বস্তুত আমি তেখেতক যিহেতু আমি লৈ গৌৰৱ কৰোঁ যে গৌৰৱ গগৈ এজন আহোম জনগোষ্ঠীৰ ব্যক্তি, বলিষ্ঠ সাংসদ, গতিকে তেখেতৰ লগত পাকিস্তানৰ যি লিংক আহিছে বুলি উঠাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰক লাগে বা অসমৰ অন্যান্যজন ব্যক্তিয়ে কৰক বা যিকোনো সংস্থাই নকৰক কিয়, এই কথাবিলাক তেখেতে যিদৰে প্ৰত্যুত্তৰ দিব লাগিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেই কথাখিনি প্ৰত্যুত্তৰ পুংখানুপুংখকৈ দিব লাগে। কাৰণ নিৰ্দোষী মানুহ এজনে কথা ক'বৰ কাৰণে কেতিয়াও ভয় নকৰে। মুখামুখিকৈ কথাখিনি এই পোনপটীয়াকৈ উত্তৰ দিয়াটো আমি কামনা কৰিছোঁ, ৰাইজেও তাকে কামনা কৰিছে। আমি সেইটোহে আহ্বান জনাইছোঁ। আমি ক'বলৈ যোৱা নাই যে তেখেতে দোষী আছে, তেখেত নিৰ্দোষী আছে, আমি ক'বলৈ যোৱা নাই। কৈছোঁ যে যিখিনি অভিযোগ উত্থাপন হৈছে এই অভিযোগখিনি কিন্তু পুংখানুপুংখভাৱে তেখেতে নস্যাৎ কৰাটো আমি বিচাৰিছোঁ, আৰু ৰাইজে তাকে কামনা কৰিছে। ৰাইজৰ আশা পূৰণ কৰাটো তেখেতৰ দায়িত্ব।